আজি আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা বড়ো সাহিত্য সভা লগতে গোৱালপাৰা জিলা বড়ো মহিলা কল্যাণ পৰিষদ উদ্যোগত আজি লেলা হাইস্কুলৰ খেলপথাৰত আমি গোৱালপাৰা জিলাৰ অন্তৰ্গত বড়ো মিডিয়ামৰ মানে পঢ়ি থকা যি 2024 চনৰ যি মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ আৰু আমি এই বিলিত মেট্ৰিক পৰীক্ষাত মুঠ 21 জন ছাত্ৰ আৰু হায়াৰ ছেকেণ্ডাৰীত 13 জন ছাত্ৰক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দেশ্য ইয়ে যে আমি বড়ো মিডিয়ামৰ পৰা ল'ৰা ছোৱালীখিনিক যিখিনি ল'ৰা ছোৱালীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ভৱিষ্যত জাতিটোৰ কাৰণে হকে কাম কৰিব পাৰে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি তেওঁলোকক কেনেকৈ ভৱিষ্যত আমি মানে তেওঁলোকক উৎসাহ উদ্দীপনা দিব পাৰোঁ এই উদ্দেশ্যলৈ আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা বড়ো সাহিত্য সভা আৰু গোৱালপাৰা জিলা বড়ো মহিলা কল্যাণ পৰিষদে এই কাৰ্যসূচী লৈ আহিছোঁ আৰু অনাগত দিনত আমি এনেকুৱা মানে ইনস্পিৰেশ্যন যোগাই দিয়া মানে কাৰ্যসূচী আমি লৈ থাকিম। আমি লেলা আঞ্চলিক বড়ো সাহিত্য সভা লেলা আঞ্চলিক বড়ো ছাত্ৰ সন্থা আৰু আমাৰ লেলা আঞ্চলিক নিখিল বড়ো মহিলা কল্যাণ পৰিষদ গোৱালপাৰা জিলাৰ তেওঁলোকৰ সহযোগত আমি গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থা গোৱালপাৰা জিলা বড়ো সাহিত্য সভা আৰু গোৱালপাৰা জিলা বড়ো মহিলা কল্যাণ পৰিষদৰ উদ্যোগত আমি এইবুলি গোৱালপাৰা জিলাৰ পৰা যিকেইগৰাকী হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীৰে মানে হায়েষ্ট নম্বৰ লৈ পেলাই প্ৰথম বিভাগ পালে প্ৰথম ফাৰ্ষ্ট ডিভিজন পালে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 2006 চনৰ পৰা শিক্ষাৰ লগত কাম কৰি আছে। 2006 চনৰ শিক্ষাৰ বৰ্ষ হিচাপে ঘোষণা কৰিছিল নিখিল বড়ো ছাত্ৰ সন্থাই আৰু 2006 চনৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সমগ্ৰ অসমৰ যিমানবোৰ বড়ো ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীৰে মেট্ৰিকটো পাছ কৰিলে তেওঁলোকে ভৱিষ্যতে যাতে আৰু ভালকৈ শিক্ষা অৰ্জন কৰি পেলাই নিজৰ ভৰিত নিজকে থিয় দিব পাৰে গুণগত শিক্ষা ল'ব পাৰে। গুণগত শিক্ষা লোৱাৰ পিছত আমাৰ বড়ো মাধ্যমৰ যিটো শিক্ষা সেইটো শিক্ষাৰ বাবে আৰু প্ৰচাৰ কৰি পেলাই বড়ো মাধ্যমৰ শিক্ষাদান ল'লে যে মানে ভালকৈ ৰিজাল্ট কৰিব পাৰে সেইটো আমি কাম কৰি আছোঁ আৰু তেনেকৈ 2006 চনৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই যেনেকুৱা সম্পূৰ্ণ অনুষ্ঠান ল'লে তাৰ পাছৰ পৰা গোৱালপাৰা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 2006 চনৰ পৰা এইটো অনুষ্ঠান আমি কৰি আহিছোঁ আৰু উদ্যোগ আমি কৰিয়ে থাকিম।